Hey everyone, আজি মই পকা বিলাহী লৈ আহিছো চাকচোন কিমান ধুনিয়া ৰঙা বিলাহী আজি মই আপোনালোকক এটা সিম্পল ৰেচিপি দেখুৱাম বিলাহীৰ কি ৰমজান মাহ আহি আছে গতিকে বিলাহী লাগিবই তাৰ বাবে মই কেনেদৰে ষ্টৰেজ কৰো এমাহলৈকে আপোনালোকক দেখুৱাই আছো আহক ৰেচিপিটো লৈ যাও এয়া চাওক ইমানখিনি বিলাহী লৈছো একেবাৰে ৰঙা বিলাহী মানে এটো একচুয়ালি হাইব্ৰিডৰে হয় সাগে এটো হলে বেছি ভাল হয় কাৰণ পিউৰিটো ধুনিয়া হয় দেখিবলৈ খাবলৈও ভাল লাগে মিঠা আৰু আমাৰ যেটো লোকেল বিলাহী পোৱা যায় হেতু টেঙা হ'ব তাৰ বাবে যিকোনো বাটাৰ পনীৰ হওক বাটাৰ চিকেন হওক যিকোনো দিবৰ বাবে এইটো বিলাহীহে ব্যৱহাৰ কৰিব আপোনালোকে মই বিলাহীখিনি কাটি লম বিলাহীৰ মই এই মাজৰ এইখিনি পেলাই দিছো এয়া এইখিনি ধুনিয়াকৈ এনেকৈ কাটি পেলাই দিব কাৰণ এইখিনি অলপ টান হয় এনেদৰে মই গোটেই বিলাহীখিনি কাটি লৈছো তাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে মিহি কৰি লৈছো লৈ এখন সেকনেট গোটেইখিনি সেকি লৈছো কাৰণ গোটেইখিনি গুছাই ল'ব লাগিব এতিয়া এইখিনি হৈ গ'ল এতিয়া মই কেৰাহী এটা ঢালি দিছো নিমখ এচামুচ দিছো কম দিব পাৰে অকমান আপোনালোকে তাৰ পিছত এইখিনি ভালদৰে বইল হৈ শুকাবলৈ দিব মই বইল হ'বলৈ দিম 20 মিনিট মই এনেদৰে লৰাই থাকিম আৰু 20 মিনিট পিছত মই এইটো ঠাণ্ডা হ'বলৈ দিম সব যিমান উতলিব চিটিকি আহে তাৰ বাবে অকমান লাহাপধানেৰে কৰিব কাৰণ গাত চিটিকি আহি যায় এনেকুৱা ঘন হ'ব লাগিব এতিয়া মই গেছটো অফ কৰি দিম তাৰ পিছত মই ঠাণ্ডা হ'লে আপোনালোকক দেখুৱাম কেনেদৰে ৰাখিব লাগে ঠাণ্ডা হৈ গৈছে এতিয়া মই এইখিনি কন্টেইনাৰ বিলাকত ভৰাই দিম কেনেকুৱাকৈ ভৰাম মই আপোনালোকক দেখুৱাই আছো কেনেকুৱা কাচৰ বটলত ৰাখি দিব পাৰে বা কেনেকুৱা কন্টেইনাৰ হলেও হ'ব কাৰণ আমি যেতিয়া খানা বনাও অলপ বনাও গতিকে অলপ দিব লাগে সৰু বস্তুত থলে বেছি ভাল হয় আৰু নহলে আপোনালোকে আইস ট্ৰে আছে ন আইস ট্ৰে এনেদৰে ৰাখি দিব পাৰে যেতিয়া লাগে দুটা তিনিটা গৈ উলিয়াই ললে এইটো মই কাচৰ এটা বটলত ভৰাইছো এইটো মই নরমাল ফ্ৰিজত ৰাখিম মানে এইটো মই এসপ্তাহৰ ভিতৰত খাম তাৰ বাবে আৰু বাকিখিনি মই ডিপ ফ্ৰিজত ৰাখি দিম কাৰণ হেতু মই অলপ বেছি দিনলৈকে লৈ যাম ভাল লাগিলে ভিডিওটো লাইক কমেন্ট কৰিব দেই আজিলৈ বাই